ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটো। আজি 18 জুন 2025 বৰ্ষৰ 169 সংখ্যক দিন। ইতিহাসৰ পাতত আজিৰ দিনটোত সংঘটিত কিছু উল্লেখযোগ্য ঘটনাৱলী এনেধৰণৰ। 1576 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ৰাজপুত আৰু মোগলৰ মাজত হোৱা বিখ্যাত হলধিঘাটৰ যুদ্ধত ৰাজপুত ৰজা ৰাণা প্ৰতাপ সিংহ পৰাজিত হয়। সেই সময়ত মোগল সম্ৰাট আছিল মহামতি আকবৰ। 1857 চনৰ আজিৰ দিনটোতেই বেলজিয়ামৰ ৱাটাৰলু যুদ্ধত ইংৰাজৰ হাতত নেপোলিয়ন বোনাপাৰ্ট পৰাজিত হয়। 1956 চনৰ আজিৰ দিনটোতেই ভাৰতত হিন্দু উত্তৰাধিকাৰ আইন গৃহীত হয়। 1956 চনৰ আজিৰ দিনটোতেই ভাৰতীয় জীৱন বীমা নিগম চমুকৈ LICক ৰাষ্ট্ৰপতিয়ে স্বীকৃতি প্ৰদান কৰে। আজি গোৱা ক্ৰান্তি দিৱস। 1946 চনৰ আজিৰ দিনটোতেই স্বাধীনতা সংগ্ৰামী ৰাম মনোহৰ লোহিয়াৰ নেতৃত্বত গোৱাত পৰ্তুগীজৰ বিৰুদ্ধে প্ৰথম সত্যাগ্ৰহ আৰম্ভ হয়। পৰৱৰ্তী সময়ত 1961 চনত ভাৰতীয় সেনাবাহিনীয়ে কৰা অপাৰেশ্যন বিজয়ৰ অধীনত গোৱা, দমন আৰু দিউ আৰু এনজেডিভা আইলেণ্ডক ভাৰতৰ ভূখণ্ডৰ অধীন কৰা হয়। 1980 চনৰ আজিৰ দিনটোতেই মানৱ কম্পিউটাৰ ৰূপে খ্যাত শকুন্তলা দেৱীয়ে লণ্ডন ইম্পেৰিয়েল কলেজৰ কম্পিউটাৰ বিভাগৰ দ্বাৰা যাদৃচ্ছিকভাৱে লোৱা দুটা 13 অংকীয় সংখ্যাৰ পূৰণফল কেৱল মাত্ৰ 28 ছেকেণ্ডতে দি সকলোকে আচৰিত কৰি তুলিছিল। আজি ৰুছ ঔপন্যাসিক মেক্সিম গৰ্কীৰ মৃত্যুদিন। 1936 চনৰ আজিৰ দিনটোতে তেখেতৰ মৃত্যু হয়। আজি ফ্লাইং শিখ ৰূপে খ্যাত মিলখা সিঙৰ মৃত্যুদিন। তেখেতে 1958 আৰু 1962 চনত ক্ৰমে টকিঅ' আৰু জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেমছত 200 মিটাৰ দৌৰ, 400 মিটাৰ দৌৰ আৰু 400 মিটাৰ ৰিলে দৌৰত সোণৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। 2021 চনৰ আজিৰ দিনটোতেই 91 বছৰ বয়সত তেখেতৰ মৃত্যু হয়। আজি বিশ্ব বনভোজ দিৱস।